ক্লাছ 12ৰ ইউনিট টেষ্ট, হাফ ইয়াৰলি এক্সাম, প্ৰি ফাইনেল এক্সাম আৰু ফাইনেল এক্সাম কেতিয়া অনুষ্ঠিত হ'ব এই বিষয়ে প্ৰথমতে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই শিডিউল প্ৰকাশ কৰিছিল আৰু এই শিডিউলত হালসলনি কৰি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে নতুনকৈ এই শিডিউল প্ৰকাশ কৰিছিল আৰু এই দুটা শিডিউলৰ বিষয়ে মই সবিশেষ দুটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক ইনফৰ্ম কৰিছিলোঁ। এই দুটা শিডিউল মতে জানুৱাৰী 2026ত ক্লাছ 12ৰ প্ৰি ফাইনেল এক্সাম অনুষ্ঠিত হোৱাৰ কথা আছিলে, কিন্তু শেহতীয়াকৈ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে পোষ্ট কৰি এই সিদ্ধান্তটো সলনি কৰিছে। যিটো পৰীক্ষা জানুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ কথা আছিলে সেই পৰীক্ষাটো এতিয়া আগুৱাই দিছে। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ, ইয়া হৈছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু তেখেতে ফাৰ্ষ্ট পইণ্টত উল্লেখ কৰিছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰাক মূল্যায়ন পৰীক্ষা অৰ্থাৎ প্ৰি ফাইনেল পৰীক্ষা জানুৱাৰীৰ পৰিৱৰ্তে ডিচেম্বৰত সম্পূৰ্ণ কৰা হ'ব। ইফালে নৱেম্বৰ মাহত তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰু তাৰ পিছতে অৰ্থাৎ ডিচেম্বৰ মাহতে তোমালোকৰ প্ৰি ফাইনেল এক্সাম অনুষ্ঠিত হ'ব। হাফ ইয়াৰলি এক্সাম দিয়াৰ এসপ্তাহ নাইবা দুসপ্তাহ পিছতেই তোমালোকৰ প্ৰি ফাইনেল এক্সাম অনুষ্ঠিত হ'ব। চৰকাৰৰ এই সিদ্ধান্তটো তোমালোকৰ ওচৰত কেনেকুৱা হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা আৰু এই প্ৰি ফাইনেল এক্সামৰ আগতেই তোমালোকৰ চিলেবাছ সম্পূৰ্ণ কৰিবা, কাৰণ প্ৰি ফাইনেল এক্সামৰ পিছত অৰ্থাৎ জানুৱাৰী মাহ মাত্ৰ এটা মাহ থাকিব আৰু সেইটো মাহত তোমালোকে সম্পূৰ্ণ কিতাপ সম্পূৰ্ণ চিলেবাছ ৰিভিজন কৰিব লাগিব। গতিকে প্ৰি ফাইনেল এক্সামৰ আগতেই তোমালোকে সম্পূৰ্ণ চিলেবাছ শেষ কৰিবা আৰু জানুৱাৰী মাহটোত তোমালোকে সেইখিনি ৰিভিজন কৰিবা আৰু ৰিভিজন নকৰিলে কিন্তু ফাইনেল পৰীক্ষাত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব নোৱাৰিবা। HSLC আৰু HS 2026ৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আসাম পিচ নিউজ 3 চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে সঠিক সময়ত সঠিক তথ্যবোৰ লাভ কৰিব পাৰা।